হয় নিশ্চিতভাৱে পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। সকলোতে যেন উৎসাহ উদ্দীপনা চলি আছে। তাৰ মাজতেই যিসকল শিল্পীসকল আছে, যিসকলে প্ৰদীপ নিৰ্মাণ কৰে, সেইসকল শিল্পীসকলে কিন্তু তেওঁলোকে প্ৰদীপ নিৰ্মাণৰ অৰ্থাৎ মাটিৰ চাকি যাক কোৱা হয়, মাটিৰ চাকি বনোৱাত কিন্তু তেওঁলোকে ব্যস্ত হৈ পৰিছে। আৰু আপোনালোকক সামগ্ৰিক দৃশ্য আমি দেখুৱাম, শ্ৰীভূমিৰ দৃশ্য আপোনালোকে দেখি পাইছে যেন হৈছে শ্ৰীভূমি, আৰু শ্ৰীভূমিতে আপোনালোকে দেখি পাইছে যেন এনেদৰে তেওঁলোকে মাটিৰ যি চাকি, এইসমূহ মাটিৰ চাকি তেওঁলোকে বনাই তেওঁলোকে ৰ'দত শুকাবলৈ দিছে। আৰু এনেদৰেই শ্ৰীভূমিৰ যিসকল শিল্পীসকল আছে, শিল্পীসকলে তেওঁলোকে ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত। আৰু আপোনালোকক আমি ND24 আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ। তেওঁলোকে প্ৰতি বছৰেই কিন্তু তেওঁলোকে এনেদৰেই মাটিৰ যি চাকি, এই মাটিৰ চাকি বন্দি বনোৱাত তেওঁলোকে ব্যস্ত হৈ পৰে। যিহেতু বজাৰত আমি যদি চাওঁ তেনেহ'লে বজাৰত ভৰি পৰিছে যিসমূহ চাইনিজ লাইট, এই চাইনিজ লাইট আৰু চাইনিজ লাইটৰ এই দিনতে কিন্তু তেওঁলোকে এনেদৰেই তেওঁলোকে প্ৰদীপ যিসমূহ মাটিৰ চাকিসমূহ আছে, এই মাটিৰ চাকি বনোৱাই কিন্তু তেওঁলোকে বজাৰত লৈ বিক্ৰী কৰিছে। আৰু বিক্ৰীৰ ক্ষেত্ৰত কিন্তু বহু সময়ত কিন্তু তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। তথাপিও তেওঁলোকৰ যি কাম, এই কাম তেওঁলোকে চলাই গৈছে। আপোনালোকক আমি ND24 আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। এনেদৰেই লোকসকলে তেওঁলোকে শিল্পীসকলে তেওঁলোকৰ যি কাম, এই কাম তেওঁলোকে চলাই গৈ আছে। আৰু তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম, কিমান দিনৰ পৰা তেওঁলোকে এনে কাম কৰি আছে আৰু কিমান তেওঁলোকৰ উপার্জন হয় এই কামৰ পৰা। দাদা, আপনাদের এই যে কাম, এই কাম কত বছর থেকে এরকম চালিয়ে যাচ্ছেন? কাম আমার তো বয়স 50 বছর হয়েছে। আমি কাজ করি আর 31 বছর থাকি। এই যে প্রদীপ বানান, প্রদীপ কি বিক্রি সেইভাবে সেই তুলনায় হয় কি? এই তুলনায় তো আমরা তো করি, জীবিকা রক্ষা করি আর করি আর উত্তরতা করি। কিন্তু সেভাবে বিক্রি হয় না। না না, সেইভাবে অন্য ধরনের মোমবাতির ধূপকাঠির এই সেই কোম্পানি বারোই আর আমরা টনি সেট বারোই আমরা তো করি দে। কয় টাকা থেকে শুরু এরকম আপনার প্রদীপগুলো? প্রদীপগুলো এটা তো আর 200 টাকা, 100, 300 টাকা ওই রকম আমরা বিক্রি হয়। তেওঁলোকে প্ৰতি বছৰেই কিন্তু তেওঁলোকে এনেদৰে যি মাটিৰ চাকি, এই মাটিৰ চাকি তেওঁলোকে বনাই আছে। আৰু আপোনালোকক আমি দেখুৱালোঁ, এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ। শ্ৰীভূমিতো কিন্তু তেওঁলোকে যি মাটিৰ চাকি বন্দি বনোৱাত কিন্তু ব্যস্ত হৈ পৰিছে। আপোনালোকক আমি দৃশ্যসমূহ দেখুৱাইছোঁ। ডাঙৰ যিসকল যি চাকিসমূহ আছে, চাকিসমূহ তেওঁলোকে বনাই এনেদৰেই শুকাবলৈ দিছে। আৰু আনফালে যদি চাওঁ তেনেহ'লে যিসমূহ সৰু চাকি, এই সৰু চাকিসমূহ কিন্তু মাটিৰ চাকিও তেওঁলোকে শুকাবলৈ দিছে। এনেদৰেই 1, 2, 3, 4টাকৈ প্ৰায় 200, 300, 400 প্ৰায় 1000লৈ কিন্তু তেওঁলোকে এনেদৰেই যি মাটিৰ চাকি, তেওঁলোকে মাটিৰ চাকি বনাই আছে। কিন্তু তথাপিও বজাৰত যেনেদৰে চলিব লগা হৈছিলে তেনেদৰে কিন্তু আজিৰ দিনত চলিব লগা নোহোৱা হৈ পৰিছে। কিয়নো আজিৰ দিনত আমি যদি বজাৰলৈ যাওঁ তেনেহ'লে চাইনিজ লাইটত ভৰি পৰিছে। আৰু তেওঁলোকৰ এটাই দাবী যেন চাইনিজ লাইট বৰ্জন কৰক। আপোনালোকে যি হাতেৰে বনোৱা, আমাৰ ভাৰতৰ হাতেৰে বনোৱা যি মাটিৰ চাকিসমূহ আছে, মাটিৰ চাকিসমূহ সকলোৱে গ্ৰহণ কৰক আৰু সকলোৱে পোহৰৰ উৎসৱ দীপাৱলীক ভালদৰে উদযাপন কৰক। আপোনালোকক আমি দেখুৱালোঁ শ্ৰীভূমিৰ পৰিৱেশ। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।